আপোনালোকক হয়তো মই আগতে কৈছিলো বাবাই সেইখিনি কথা সকলোৰে আগত স্বীকাৰ কৰিব লাগিব যিখিনি তেওঁৰ ভুল হৈছিল আৰু সেইখিনি কথা ক'লেদি সকলোবোৰ ঠিক হৈ যাব তো সেইটো কথা নিশ্চয় কৈছিলো কিন্তু এতিয়া আজিৰ খণ্ডটিত বাৰু কি হ'বলৈ গৈ আছে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যিদিনা পাৰ্টি হৈছিল আৰু সেই দিনাটি বাবাই সেইটো ডাঙৰ ভুল কৰিছিল আৰু বাবাৰ ভুলৰ কাৰণে দি এতিয়া তেনেকুৱা কিশোৰৰ লগত হৈছিল আৰু কিশোৰৰ তেনেকুৱা হোৱাৰ কাৰণে আজি তেওঁলোকৰ মাজত তেনেকুৱা কামবোৰ চলি আছে আৰু তেওঁলোকৰ ভুল বুজাবুজি যেহেতু হৈছে আৰু সেইবোৰ দি এতিয়া বাবাৰ কাৰণে হৈছে আৰু বাবাই যদি সেইদিনা সেইটো কাম নকৰিলেহেঁতেন তেতিয়াহ'লে দি আজি তেনেকুৱা দিন নহ'লহেঁতেন তো সেইবোৰ কথা আজি বিৰিনাৰ আগত কৈ থাকিব আৰু বিৰিনাই হয়তো চৰ মাৰিবনে নামাৰে সেইটোতো বেলেগ কথা কিন্তু এতিয়া বিৰিনাই বুজি পাব যে কিশোৰৰ দি ইয়াত বেছি দোষ নাই কাৰণ এতিয়া কিশোৰক ইমানখিনি যে এতিয়া বস্তু খুৱাইছে ইমানখিনি বস্তু খোৱাৰ পিছত কেনেকৈ এতিয়া চেঞ্জ ঘূৰি আহিব আৰু সেইবাবে কিশোৰৰ সকলোবোৰ কথা মনত নাই আৰু কিশোৰে আৰু বাবাৰ কাৰণে যেহেতু এতিয়া ইমানবোৰ বেয়া বস্তু খাবলগীয়া হৈছিল আৰু তাৰ কাৰণে হয়তো এতিয়া বিৰিনাইও বুজি পাব কিশোৰৰ লগত তেনেকুৱা ভুল হৈছে আৰু কিশোৰক হয়তো এতিয়া বিৰিনাই বুজাব পাৰে বা এতিয়া কিশোৰক যদি বিৰিনাই নুবুজায়ো তেতিয়াহ'লে লুনাৰ আগত সকলোবোৰ কথা বিৰিনাই আজি বাবাৰ কথাবোৰ কোৱা আপোনালোকে দেখিবলৈ পাব সকলোৱে যেহেতু কিশোৰৰ সন্তান বুলি আটা পাৰি আছে আৰু সকলোবোৰ কথা আৰু যিমান বাৰে চিন্তা কৰে সেইবোৰ কথা কিশোৰে আৰু সিমান বাৰে ইত্যাদি সেইবোৰ কথা মিছালৈ পৰিণত হয় কাৰণ এতিয়া সেইবোৰ কথা যেতিয়া চিন্তা কৰে তেতিয়াহ'লে কিশোৰৰ আগৰ কথা এনেকুৱা মনত নাথাকে যিটো এতিয়া কিশোৰে বিৰিনাৰ লগত কৰিছে বা এতিয়া বিৰিনাৰ লগত তেনেকুৱা ঘটনা এটা হৈছে আগতে তো সেইবোৰ কথা এতিয়া কিশোৰৰ একেবাৰে মনত পৰা নাই আৰু সেইবোৰ কথা যেহেতু মনত পৰা নাই তেতিয়াহ'লে কেনেকৈ ঘৰৰ কথা বা এতিয়া দাদাক জেঠায়েকৰ কথা মানি ল'ব অতি সহজে তো সেইটো কথা এতিয়া চিন্তা কৰি আজি বাহিৰলৈ আকৌ ওলাই আহিব আৰু হয়তো আজি বাবাই লগ পাব পাৰে কিশোৰক আৰু বাবাই যদি আজি কিশোৰক লগ পায় তেতিয়াহ'লে বিৰিনাক যিখিনি কথা যোৱাতি খণ্ডত কৈছিল আৰু সেই একেবোৰ কথাই আজি হয়তো কিশোৰকো ক'ব পাৰে আৰু তেতিয়াই হয়তো সকলোবোৰ ভুল বুজাবুজি সমাপ্ত হ'ব তো এতিয়া কি হয় কি নহয় বাবাই বাৰু সকলোবোৰ কথা আজি কিশোৰক লগ পালে ক'ব নে নকয় তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিতেই দেখিবলৈ পাব আনফালে চক্ৰৱৰ্তীয়ে যিহেতু এতিয়া বেলেগ চিন্তা কৰি আছে আৰু চক্ৰৱৰ্তীয়ে বিৰিনাৰ মাকৰ লগত কি ঘটনা কৰি আছে সেইটোতো আপোনালোকে নিশ্চয় অলপ হ'লেও জানিছে কিন্তু এতিয়া চক্ৰৱৰ্তী আৰু বিৰিনাৰ মাকৰ লগত যিমানখিনি টকা বা সম্পত্তি থাকিলেও তেওঁলোকে পুলিচৰ পৰা বাচি থাকিব লাগিব আগৰ কেছবোৰৰ পৰা আৰু তাৰ কাৰণে তেওঁলোকে একলগ হৈ থাকিব আৰু বিৰিনাৰ মাকে একেবাৰে অশান্তি পাব এতিয়াৰ পৰা লাহে লাহে আৰু বিৰিনাৰ মাকে চক্ৰৱৰ্তী লগ হোৱাৰ বাবে দি সকলোবোৰ বেলেগ হৈ গৈছে আৰু চক্ৰৱৰ্তীৰ লগতো এতিয়া কোনো নাই আৰু বিৰিনাৰ মাকৰ লগতে এতিয়া কোনো নাই কিন্তু এতিয়া সৰু জীয়েকজনী বাৰু বিৰিনাৰ মাকৰ লগত থাকিবনে নাথাকে আৰু এতিয়া বাৰু কেছটো যদি ৰিঅপেন কৰে মন্দি পাই তেতিয়াহ'লে ৰিঅপেন কৰাৰ পিছত এইবাৰ বাৰু বিৰিনাই আগৰ মাকজনীৰ কাৰণে যুঁজিবনে নুযুঁজিব এতিয়া এইবোৰৰ পৰা একেবাৰে দূৰত আহিছে বিৰিনাই তো হয়তো এতিয়া বিৰিনাৰ মুখেৰে শুনিবলৈ পাব অতি সোনকালে বা আজিৰ খণ্ডটিতে তো বাকি আপোনালোকৰ ভিডিঅ'টো আছিল এইখিনিলৈকে আৰু কোনে এই ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে এটা লাইক কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন আৰু এনেকুৱা ভিডিঅ'ৰ সৈতে তো আজিলৈ এইখিনি